আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কেৱল জটিল ৰোগত আক্ৰান্ত লোকেহে পাব ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাৰ সুবিধা সাধাৰণ ৰোগত আক্ৰান্তসকলে ব্যক্তিগত চিকিৎসালয়ত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা সামাজিক মাধ্যমযোগে এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এতিয়াৰে পৰা আয়ুষ্মান কাৰ্ডৰ সৈতে সাধাৰণ ৰোগত আক্ৰান্ত লোকসকলে ব্যক্তিগত চিকিৎসালয়ত সুবিধা লাভ নকৰিব কেৱল জটিল ৰোগত আক্ৰান্ত লোকসকলেহে আয়ুষ্মান কাৰ্ডৰ সৈতে সুবিধা লাভ কৰিব ব্যক্তিগত চিকিৎসালয়ত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে পোষ্ট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিলে কেৱল জটিল ৰোগত আক্ৰান্ত লোকেহে ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা পাব সাধাৰণ ৰোগত আক্ৰান্তসকলে লাভ নকৰিব ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহ উল্লেখ্য যে ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়ত বন্ধ হৈ পৰিছিল হঠাতেই আয়ুষ্মান কাৰ্ডৰ আঁচনি তাৰ পিছতে এই চিকিৎসালয়সমূহত হাহাকাৰ সৃষ্টি হৈছিল সাধাৰণ ৰাইজৰ পূৰ্বে কেইবাটাও জটিল ৰোগৰ বাবে প্ৰদান কৰা হৈছিল আৰ্থিক অনুদান আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কিন্তু এতিয়াৰে পৰা কেৱল মাত্ৰ জটিল ৰোগত আক্ৰান্ত লোকসকলেহে ব্যক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ডৰ সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সাধাৰণ জনতালৈ 5 লাখ টকা পৰ্যন্ত সাহায্য আগবঢ়াইছিল চৰকাৰৰ ফালৰ পৰা কেইবাখনো ব্যক্তিগত চিকিৎসালয়ত ইতিমধ্যে বন্ধ হৈ পৰিছিল আয়ুষ্মান কাৰ্ডৰ সুবিধাসমূহ তাৰ পিছতে সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ জটিল ৰোগত আক্ৰান্ত লোকসকলেহে এতিয়াৰ পৰা ব্যক্তিগত চিকিৎসালয়ত সুবিধা লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকৈ সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট কিডনি ট্ৰান্সপ্লাণ্ট সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম চৰকাৰী হস্পিটেলত কৰিম কিন্তু প্ৰসৱ সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিলে আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিলে সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল চৰকাৰী হস্পিটেলত সম্ভৱ নহয় তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম গুৱাহাটী মেডিকেলত কৰিম টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয় কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয় চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয় চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা ভাল কৰা আমাৰ দায়িত্ব আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ সুদৃঢ় নকৰোঁ আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200-300-400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব নিউজ ডেস্ক প্ৰতিদিন লাইভ